মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছো। আপোনালোকৰ মাজৰ যিসকল কেণ্ডিডেটছে প্ৰাইভেট জব এটা বিচাৰি আছে, তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো কাইণ্ডলি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি আমাৰ হাতত প্ৰথমটো জবৰ আপডেট আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেটছ ফৰ অফিচ ছুপাৰভাইজাৰ বেংকিং চেক্টৰ। তো বেংকিং চেক্টৰৰ এইটো ভেকেঞ্চি হয়। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী। তো এই ভেকেঞ্চিটো গুৱাহাটীত মুকলি হৈছে। ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। আমাৰ হাতত নেক্সট জবৰ আপডেট আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ফিমেল কেণ্ডিডেটছ ফৰ টুৰ অপাৰেশ্যন ফৰ গুৱাহাটী বেছড ট্ৰেভেল কোম্পানী। তো গুৱাহাটী বেছড ট্ৰেভেল কোম্পানী এটাৰ কাৰণে টুৰ অপাৰেশ্যনৰ কাৰণে ফিমেল কেণ্ডিডেটছ এজনী লাগে। তো এই ভেকেঞ্চিটোৰ বিষয়ে বাকী ডিটেইলছ জানিব লগা থাকিলে এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। আমাৰ হাতত নেক্সট জবৰ আপডেট আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড এ ভিডিঅ' এডিটৰ উইথ নলেজ অন গ্ৰাফিক ডিজাইনিং। তো ভিডিঅ' এডিটৰৰ ভেকেঞ্চি আছে আৰু লগতে গ্ৰাফিক ডিজাইনিঙৰ নলেজো থাকিব লাগিব। ফৰ এ নিউজ পৰ্টেল। তো নিউজ পৰ্টেল এটাত এই ভেকেঞ্চিটো মুকলি হৈছে। দুটা কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াতে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে পোষ্ট ভেকেণ্ট ফৰ এডভকেট। তো ইয়াতে এডভকেটৰ কাৰণে ভেকেঞ্চি আছে। টোটাল ভেকেঞ্চি আছে 3টা। ইয়াতে এলিজিবিলিটি বিচাৰিছে লাইচেন্স থাকিব লাগিব আৰু লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব। ইয়াতে এজ লিমিট মেনশ্যন কৰি দিয়া আছে বিল' 35 ইয়াৰ্ছ হ'ব লাগিব। ইয়াতে কৈছে মেইল ইয়ৰ CV dsdofficial16@gmail.com। তো এই ইমেইল আইডিটোত আপোনাৰ CV ৰেজিউমে মেইল কৰিব পাৰে বা এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট ৰয়েল নাগা ৰেষ্টুৰেণ্ট। ৰয়েল নাগা ৰেষ্টুৰেণ্টত ইয়াতে ভেকেঞ্চি মুকলি হৈছে। পজিশ্যন আছে ইয়াতে কুক আৰু কিচেন হেল্পাৰ। ইয়াতে কৈছে ছাবমিট ইয়ৰ ৰেজিউমে এট ৰয়েল নাগা ৰেষ্টুৰেণ্ট। তো আপোনাৰ ৰেজিউমেখন আপুনি ৰয়েল নাগা ৰেষ্টুৰেণ্টত ছাবমিট কৰিব পাৰে বা এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট জবৰ আপডেট ইয়াতে আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট মেইল। তো মেইল একাউণ্টেণ্টৰ কাৰণে ইয়াতে ভেকেঞ্চি আছে। ফিমেল কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব নোৱাৰে। ফৰ এন এডভাৰটাইজিং এজেঞ্চি। এটা এডভাৰটাইজিং এজেঞ্চিত এই ভেকেঞ্চি মুকলি হৈছে। ইয়াতে ইলিজিবিলিটি বিচাৰিছে টেলি নলেজ আৰু কৈছে লগতে মাষ্ট হেভ এ টু হুইলাৰ। তো টেলি ভালকে জনা থাকিব লাগিব আৰু লগতে টু হুইলাৰ মানে বাইক বা স্কুটি থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ CV এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। ইয়াতে ইমেইল আইডি দি আছে jobinghai@gmail.com। কণ্টেক্ট নাম্বাৰ এটা দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট জবৰ আপডেট ইয়াতে আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ ফিমেল। তো ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ ইয়াতে ভেকেঞ্চি আছে। এই ভেকেঞ্চিটো অকল ফিমেলৰ কাৰণে হয়। মেইল ইয়াতে এপ্লাই কৰিব নোৱাৰে। ইয়াতে কৈছে ফৰ এ ৰেপুটেড পাৰফৰ্মিং আৰ্ট চেণ্টাৰ ইন জু ৰোড। তো জু ৰোডত এই ভেকেঞ্চিটো মুকলি হৈছে। ইয়াতে আপোনাৰ CV এই ফোন নম্বৰটোত হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ফিল্ড এক্সিকিউটিভ। ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি আছে। লোকেশ্যন ইয়াতে বহুত কেইটা দি আছে। ইয়াতে দি আছে গুৱাহাটী, বঙাইগাঁও, ধুবুৰী, লখিমপুৰ, শিৱসাগৰ, তিনিচুকীয়া। তো আপোনালোকে যদি এইবোৰ ঠাইৰ পৰা হয়, এইবোৰ ডিষ্ট্ৰিক্ট এইবোৰ ঠাইৰ পৰা হয়, নিশ্চয় এই জবৰ কাৰণে এপ্লাই কৰিব। দুটা কণ্টেক্ট নাম্বাৰ দি আছে ইয়াতে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে আছে ভেকেঞ্চি এট ওয়েসিস একাডেমি নয়াপাড়া গোৱালপাৰা। তো গোৱালপাৰাৰ ওয়েসিস একাডেমিত এই ভেকেঞ্চিবোৰ মুকলি হৈছে। ইয়াতে TGT আছে, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ পোষ্ট আছে। ছাবজেক্ট দি আছে ইয়াতে মেনশ্যন কৰি ছায়েন্স, ইংলিছ এণ্ড ছ'চিয়েল ষ্টাডিজ। আৰু PGTত ছাবজেক্ট দি আছে কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, বায়'লজি। আৰু লগতে ৰিচিপশ্যনিষ্টৰ পোষ্ট ইয়াতে খালী আছে। ৰিচিপশ্যনিষ্ট পোষ্টটো ফিমেলৰ কাৰণে হয়। ইয়াতে ফিমেল মেনশ্যন কৰি দিয়া আছে। ইয়াতে কৈছে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত আপুনি পঠিয়াই দিব পাৰে oasisacademygp@gmail.com বা স্কুলত এপ্লিকেশ্যনৰ কাৰণে ৰখা ড্ৰপ বক্সটোত গৈ আপোনাৰ ৰেজিউমে ড্ৰপ কৰি আহিব পাৰিব। আৰু নহ'লে ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰবোৰত কণ্টেক্ট কৰি বাকী প্ৰচিডিউৰবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে
ৰিক্ৰুটমেণ্ট অফ টেলিকলাৰ, ইয়াতে ফিমেল বুলি মেনশ্যন কৰি দি আছে, তো এই পোষ্টটো ফিমেলৰ কাৰণে হয়। ইয়াতে আপোনাৰ CV এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব আপোনালোকে। বাকী ডিটেইলছ জানিব লগা থাকিলে এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড DTP অপাৰেটৰ, তো DTP অপাৰেটৰ ভেকেঞ্চি আছে। ইয়াতে ইলিজিবিলিটি বিচাৰিছে এছামিজ DTP ইন পেজ মেকাৰ, তো পেজ মেকাৰৰ নলেজ ইয়াতে থাকিব লাগিব। লোকেশ্যন দি আছে ইয়াতে জু ৰোড তিনিআলি গুৱাহাটী, তো গুৱাহাটীত এই ভেকেঞ্চিটো মুকলি হৈছে। আৰু বাকী কিবা ডিটেইলছ জানিব লগা থাকিলে এই কণ্টেক্ট নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। নেক্সট জব ইয়াতে আছে, ইয়াতে কৈছে পাৰ্ট টাইম বা ফুল টাইম ৰেপিড' অটো এণ্ড বাইক পাৰ্চন, তো ৰেপিড' অটো বা বাইক চালকৰ ইয়াতে ভেকেঞ্চি ওলাইছে। ইয়াতে আপোনাৰ এপ্লাই কৰিব হ'লে DL থাকিব লাগিব, RC থাকিব লাগিব, আপোনাৰ অটো বা বাইকৰ যিখন RC আছে সেইখন, আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড লাগিব, আৰু লগতে আপোনাৰ এটা এণ্ড্ৰইড মোবাইল থাকিব লাগিব। ইয়াতে কণ্টেক্ট নাম্বাৰ এটা দি আছে, এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।